বৰপেটা জিলাৰ চান্দামাৰীত এক বিশেষ সাংস্কৃতিক সন্ধিয়া আৰু এই বিশেষ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণে আছিলে মনীষা দেৱী। মনীষা দেৱীয়ে তেখেতৰ গীতৰ শৰাই অনুষ্ঠান আৰম্ভ কৰাৰ আগতেই চান্দামাৰী বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নৃত্যশিল্পীসকলে নৃত্য পৰিৱেশন কৰা পৰিলক্ষিত হয় আৰু বিগত বছৰসমূহৰ দৰে এই বছৰো দিনজোৰা বনাই থকা কাৰ্যসূচীৰে চান্দামাৰী ৰঙালী বিহু উদযাপন সমিতিয়ে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা পৰিলক্ষিত হয়। কোনোবাই যদি বিহু নৃত্য, কোনোবাই আধুনিক নৃত্য আৰু কোনোবাই জনগোষ্ঠীয় নৃত্য পৰিৱেশন কৰা পৰিলক্ষিত হয় আৰু সুন্দৰ এক সাংস্কৃতিক সন্ধিয়া বুলি ক'ব লাগিব। আৰু এইখন বিশেষ সাংস্কৃতিক সন্ধিয়াৰ জৰিয়তে উঠি অহা নৱপ্ৰজন্মই এখন সুন্দৰ মঞ্চ পোৱা বুলি সকলোৱে ক'ব বিচাৰে। আৰু এইখন বিশেষ সাংস্কৃতিক সন্ধিয়াতে আমন্ত্ৰণ কৰা হৈছিলে জনপ্ৰিয় কণ্ঠশিল্পী মনীষা দেৱীক। আৰু মনীষা দেৱীয়ে গীতৰ শৰাই অনুষ্ঠান আৰম্ভ কৰাৰ আগতেই চান্দামাৰীৰ কপৌপাহী বিহুৱা দলটিয়ে বিহু নৃত্য পৰিৱেশন কৰা পৰিলক্ষিত হয়। আৰু এয়া হৈছে সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আমন্ত্ৰিত কণ্ঠশিল্পী মনীষা দেৱী। মনীষা দেৱীৰ বয়স যে 3 বছৰ আছিলে তেতিয়াই মনীষা দেৱীয়ে চান্দামাৰী, কঁঠালগুৰি, বেছিমাৰী, মানিকপুৰ আদি নামনি অসমৰ বিভিন্ন অঞ্চলৰ গীত পৰিৱেশন কৰি আজিৰ পৰা বহু বছৰ আগতেই জনপ্ৰিয়তাৰ শিখৰত আছিল। তেতিয়া সকলোৰে মৰম তুলিবৰ কাৰণে সক্ষম হৈছিল মনীষা দেৱীয়ে। আৰু 3 বছৰ বয়সতেই চান্দামাৰী, কঁঠালগুৰিত বিভিন্ন অঞ্চল গীত পৰিৱেশন কৰাৰ পিছত আজি বহু ডাঙৰ হ'ল মনীষা দেৱী। কিন্তু কোনেও পাহৰিব পৰা নাই মৰমৰ কণ্ঠশিল্পীগৰাকীক। আৰু বহু বছৰৰ পিছত মনীষা দেৱীৰ সংগীতানুষ্ঠান চাবৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা ঢপলি আহিল চান্দামাৰীলৈ। আৰু মনীষা দেৱীয়ে গীতৰ শৰাই অনুষ্ঠান আৰম্ভ কৰাৰ লগে লগে সকলোৱে মোবাইল কেমেৰা আবদ্ধ কৰিলে মনীষা দেৱীৰ সুন্দৰ সংগীতানুষ্ঠান। মনীষা দেৱীও এটাৰ পিছত আনটো জনপ্ৰিয় গীতেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিবৰ কাৰণে সক্ষম হ'ল। সকলোৱে নাচিলে উলাহত, কি ককা আইতা, কি ডেকা, কি জীয়ৰী, কি বুঢ়ী, সকলোৱে হেঁপাহত নাচিলে মনীষা দেৱীৰ প্ৰতিটো গীতৰ তালে তালে। আৰু শিল্পীজন নাম কোনো নহয়, আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন দাৰ এটি কিতাপত চেষ্টা কৰিছোঁ। আমাৰ ল'ৰাসকল কি কয়, গাঁৱলৈ বাৰু ঠিক আছে নে ভাইটি? এইফালে ছোৱালীখিনিয়ে সহযোগ নকৰিব নেকি বাৰু? কৰিবা ন? জোৰটো দেখাই দিব লাগিব আৰু কাৰ জোৰ বেছি। যোৱাবাৰটো দেখি গৈছোঁ, গতিকে এইবাৰ ওলটা নহ'লে হ'ল আৰু। এবাৰ মই এইফালে গাব দিম, এবাৰ এইফালে দিম, এবাৰ আমাৰ বাইদেউসকলক দিম, এবাৰ এইফালে দিম, এবাৰ একদম পিছফালে দিম। গাবলৈ বাৰু মোৰ লগত খুলিব বিচাৰিছোঁ জোৰকে।
কি হ'ল বাৰু একদম সাউন্ড একদম কমি আছে যে কেনে বাৰু অকণমান জোৰকে গাই দিবচোন ভাল লাগিব এই just a fool of you sweetheart বিচাৰিছো ধন্যবাদ এবাৰ আৰু আমাৰ মৰম লগা নামৰবিলাক যে এইফালে নাচনি সাজি আছে মই সুধিব বিচাৰিছো আপোনালোকৰ ভয়বিলাক শুনিছো দেই পাৰিবানে বাৰু আৰু এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা আহিছিলে চান্দামাৰীলৈ মনিষা দেৱীৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ আৰু মনিষা দেৱীৰ সংগীতানুষ্ঠান উপভোগ কৰাৰ পিছতেই সকলোৱে একেমুখে ক'লে মনিষা দেৱী এগৰাকী ভাল কণ্ঠশিল্পী মনিষা দেৱী আগবাঢ়ি যাওক তাৰ বাবে সকলোৱে জনালে শুভেচ্ছা আৰু আছাম টাইমছ 6ৰ এক বিশেষ এক্সক্লুচিভ সাক্ষাৎকাৰ পৰৱৰ্তী প্ৰতিবেদন আমি আপোনালোকলৈ আগবঢ়াম আৰু এই বিশেষ এক্সক্লুচিভ সাক্ষাৎকাৰটোত মনিষা দেৱীক কেইবাটাও প্ৰশ্ন কৰা হৈছিলে পৰৱৰ্তী প্ৰতিবেদনত আপোনালোকক সেই বিশেষ এক্সক্লুচিভ সাক্ষাৎকাৰটো আগবঢ়াম তেনেহ'লে জনাওক শুভেচ্ছা আগবাঢ়ি যাওক মনিষা দেৱী ধন্যবাদ লগ পাম পুনৰ নতুন এক প্ৰতিবেদনত